নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ বিলুপ্ত হ'ল বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ চাকৰি আৰু পুনৰ 9,000 শিক্ষকক দিব নিযুক্তি বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ বিলুপ্ত হ'ল বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ চাকৰি, পুনৰ 9,000 শিক্ষকক দিব নিযুক্তি বুলি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীৰ নামভৰ্তিৰ বাবে মাচুল ৰেহাইৰ ধন মুকলি কৰিলে চৰকাৰে। এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষা বিভাগত নাথাকিব চতুৰ্থ বৰ্গৰ চাকৰি। অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়সমূহত আৰু নিয়োগ নকৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। বিদ্যালয়সমূহত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিয়োগৰ ক্ষেত্ৰত হোৱা বিতৰ্কৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। আজি দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত ৰাজ্যৰ চৰকাৰী আৰু পেৰাদেশীকৃত বিদ্যালয়ৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীলৈ মাচুল ৰেহাইৰ ধন মুকলিৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। অৱশ্যে বিদ্যালয়সমূহত চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰিৱৰ্তে নিয়োগ কৰা হ'ব মাল্টি টেস্কিং ষ্টাফ। এই মাল্টি টেস্কিং ষ্টাফ নিযুক্তিৰ ক্ষেত্ৰতো অসম চৰকাৰৰ শিক্ষা বিভাগে বিশেষ ভূমিকা পালন নকৰিব। তাৰ পৰিৱৰ্তে বিদ্যালয়সমূহে এই পদত নিয়োগৰ দায়িত্ব পালন কৰিব লাগিব। তাৰ উপৰি শিক্ষকক নিযুক্তিৰ ক্ষেত্ৰত তেওঁ কয়, এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰী আৰু বিষয় অনুপাতে সম্পূৰ্ণ হ'ব শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া। ইয়াৰ বাবে এতিয়াৰে পৰা বিষয়ৰ সবিশেষও দাখিল কৰিব লাগিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। বিষয় অনুসৰি প্ৰতিটো বিষয়ত শিক্ষক নিযুক্তিৰ বাবে লাগিব নিম্নতম 10 গৰাকী। তাৰ উপৰি গণিতৰ শিক্ষক নিযুক্তিৰ লগতে গণিতৰ শিক্ষকৰ পদ সৃষ্টিৰ বাবে ইতিমধ্যে সংশোধন কৰা হৈছে চাকৰি সেৱা বিধিৰ। আনহাতে শিক্ষা বিভাগত ভৱিষ্যত আৰু ঠিকাভিত্তিক শিক্ষক নিযুক্তি প্ৰদান কৰা নহয় বুলিও আজিৰ এই অনুষ্ঠানতে অৱগত কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এতিয়াৰে পৰা কেৱল নিয়মীয়া পদতহে নিযুক্তি লাভ কৰিব। প্ৰতিখন বিদ্যালয়তে বাধ্যতামূলকভাৱে থাকিব লাগিব টেট উত্তীৰ্ণ শিক্ষক। শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি শীঘ্ৰেই পুনৰ 9,000 পদত নিয়োগ কৰা হ'ব শিক্ষকক। শিক্ষকসকলৰ স্থানীয় ভাষাৰ ওপৰত থাকিব লাগিব জ্ঞান। আগন্তুক শিক্ষাবৰ্ষৰ পৰা সকলো বিদ্যালয়তে হ'ব স্মাৰ্ট ক্লাছৰুম বুলি ইতিমধ্যে ঘোষণা কৰিলে ডক্টৰ ৰণোজ পেগুৱে। আনহাতে অনুষ্ঠানত তেওঁ শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া হোৱা উচিত বুলি মন্তব্য কৰি কয়, টিউচনৰ নামত শিক্ষাৰ্থীৰ পৰা মাচুল আদায় কৰাটো নিয়মত নহয় বুলি ঘোষণা কৰিছে আৰু পাঠদান কৰাৰ বাবে চৰকাৰে শিক্ষকক দৰমহা প্ৰদান কৰে। ইয়াৰ পাছতো টিউচনৰ নামত মাচুল লোৱাৰ যুক্তিযুক্ততা ক'ত বুলিও তেওঁ প্ৰশ্ন কৰে টিউচন মাষ্টৰসকলক। আৰু তেওঁ কয় যে এতিয়াৰে পৰা চৰকাৰী আৰু পেৰাদেশীকৃত বিদ্যালয়ত মাচুল ল'ব নোৱাৰিব। উল্লেখযোগ্য যে আজি জনতা ভৱনত মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলত শিক্ষাৰ্থীসকলৰ বাবে নামভৰ্তিৰ মাচুল ৰেহাইৰ ধন মুকলি কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে অত্যন্ত সুখী বুলি নিজকে মন্তব্য কৰিছে। অনুষ্ঠানত ৰাজ্যৰ চৰকাৰী আৰু পেৰাদেশীকৃত 1,145খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আজি এই আঁচনিৰ বাবে আবণ্টিত মুঠ 18 কোটি টকা ডিবিটি যোগেৰে প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে উপকৃত হোৱা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ মুঠ 2,50,899 জন শিক্ষাৰ্থীলৈ শুভেচ্ছা জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু তেওঁ কৈছে শিক্ষাৰ্থীসকলৰ জীৱন ভৱিষ্যতে উজ্জ্বল হ'ব তাৰে কামনা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে চৰকাৰে কি নতুনকৈ ঘোষণা কৰিলে। অৰ্থাৎ আজি ডক্টৰ ৰণোজ পেগুৱে যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ল'ৰা-ছোৱালী শিক্ষাৰ্থীসকল আছে তেওঁলোকৰ বাবে বিনামূলীয়াকৈ নামভৰ্তিৰ বাবে টকাসমূহ অৰ্থাৎ মাচুলসমূহ ডিবিটিৰ মাধ্যমযোগে আজি প্ৰেৰণ কৰিছে। লগতে এতিয়াৰে পৰা শিক্ষকসকলে টিউচনৰ নামত কোনো ধৰণৰ ফিজ ল'ব নোৱাৰিব। অৰ্থাৎ চৰকাৰী শিক্ষকসকলে যদি কাৰোবাক টিউচন কৰাইছে তেনেহ'লে এতিয়াৰে পৰা তেওঁলোকে ফিজ ল'ব নোৱাৰিব। কাৰণ তেওঁলোকক চৰকাৰে মাহেকত দৰমহা দিয়ে, তাৰ বাবে তেওঁলোকে টিউচন কৰালে ফিজ ল'ব নোৱাৰিব বুলি ঘোষণা কৰিলে। আৰু চৰকাৰে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ সকলো শিক্ষাৰ্থীসকলৰ ভৱিষ্যত উজ্জ্বল হ'ব তাৰে কামনা কৰিছে ডক্টৰ ৰণোজ পেগুৱে। গতিকে বন্ধু-বান্ধৱীসকল যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ আৰু পুনৰ 9,000 শিক্ষকক নিযুক্তি দিব বুলি ইতিমধ্যে ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ ছাত্ৰ-ছাত্ৰী বা নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ কাৰণে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল যিসকল কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ নৰেন্দ্ৰ মোদীয়ে দিলে তেওঁলোকৰ বাবে এটা ডাঙৰ উপহাৰ। পোনপ্ৰথমতে আপডেটটো চাই লওক। 8 পে কমিশ্যন 18,000 নহয় 51,480 টকা হ'ব নিম্নতম বেচিক দৰমহা। 1 কোটি চৰকাৰী চাকৰিয়ালৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই।
কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মচাৰীসকলে বৰ্তমান 18,000 টকা নিম্নতম বেচিক দৰমহা লাভ কৰে। কিন্তু নতুন বছৰত মোদী চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকলক দিব পাৰে বাম্পাৰ উপহাৰ। কৰ্মচাৰীসকলৰ নিম্নতম বেচিক দৰমহা 18,000 টকাৰ পৰিৱৰ্তে 51,480 টকা হ'ব পাৰে বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে আৰু চৰকাৰে অষ্টম আয়োগ গঠনক লৈ চিন্তা চৰ্চা কৰি আছে। যদি সেয়া সম্ভৱ হয় তেন্তে দৰমহা গণনা কৰাত ব্যৱহাৰ হোৱা ফিটমেন্ট ফেক্টৰ বৃদ্ধি পাব। এয়া হ'ল দৰমহা বৃদ্ধি পাব বুলি ঘোষণা কৰিছে আৰু অৱশ্যে এতিয়ালৈকে চৰকাৰে অষ্টম দৰমহা আয়োগলৈ কোনো ঘোষণা কৰা নাই। কিন্তু অনুমান কৰা হৈছে যে চৰকাৰে নিম্নতম দৰমহা আৰু পেঞ্চনত 186% বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে আৰু বৰ্তমান নিম্নতম বেচিক দৰমহা 18,000 টকা। কৰ্মচাৰীসকলে এতিয়া সপ্তম দৰমহা আয়োগৰ অধীনত নিম্নতম বেচিক দৰমহা 18,000 টকা লাভ কৰি আহিছে। ষষ্ঠ বেতনৰ আয়োগতকৈ সপ্তম বেতনৰ আয়োগত 7,000 টকা বৃদ্ধি হৈছিল। এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ গঠন হ'লে 18,000 টকা নিম্নতম বেচিক দৰমহা 2.86 টকা ফিটমেন্ট ফেক্টৰৰ পিছত 51,480 টকালৈ বৃদ্ধি পাব। 1 কোটি কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে নতুন বছৰৰ আৰম্ভণিতে এই সুখবৰ পাব পাৰে বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু 186% বৃদ্ধি পাব পেঞ্চন। পেঞ্চনত বৰ্তমান 186% বৃদ্ধি সম্ভৱ, যিটো 9,000 টকাৰ পৰা বৃদ্ধি হৈ 25,740 টকা হ'ব পাৰে। অৱশ্যে চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ কোনো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। অষ্টম বেতন আয়োগক লৈ নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনাৰীয়ে জুলাই মাহৰ আৰু আগষ্ট মাহৰ 2024ত এই দাবী উত্থাপন কৰিছে। ডিচেম্বৰত এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে আৰু 2016 চনত আহিছিল সপ্তম বেতনৰ আয়োগ। সপ্তম বেতন আয়োগৰ পৰামৰ্শ 2016 চনৰ পৰা কাৰ্যকৰী হৈছিল। ইয়াত বেতন, পেঞ্চন আৰু ভাতাৰ ডাঙৰ পৰিৱৰ্তন হৈছিল। নতুন আয়োগে কেন্দ্ৰীয় চৰকাৰৰ 1 কোটিৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনভোগীক লাভান্বিত কৰিব বুলি ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু-বান্ধৱীসকল, যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছে তেওঁলোকৰ বাবে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব। অৰ্থাৎ নতুন বছৰতে তেওঁলোকে সুখবৰ লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে যিসকল কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। আৰু এই ভিডিঅ'টো আপোনালোকে যিসকল চৰকাৰী কৰ্মচাৰী আছে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছে সকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ তেওঁলোকে হয়তো জানুৱাৰী মাহৰ পৰাই ভাল খবৰ পাব। গতিকে আপোনালোকে এই ভিডিঅ'টো সকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে দুটাকৈ খবৰ জানিব পাৰিলে। যেনেকৈ প্ৰথমটো খবৰ হৈছে লাখ লাখ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ, অৰ্থাৎ বিনামূলীয়াকৈ মাচুল তেওঁলোকৰ নামভৰ্তিৰ বাবে আজি ডিবিডিৰ মাধ্যমে টকাসমূহ প্ৰেৰণ কৰিছে। আৰু কেন্দ্ৰীয় চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, জানুৱাৰী মাহৰে পৰা তেওঁলোকৰ দৰমহাটো বৃদ্ধি হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।